হেল্ল' এভৰিৱান, নতুন বছৰ সকলোলৈকে শুভেচ্ছা থাকিল। নতুন বছৰ প্ৰথমটো দিন কেনেকৈ গ'ল সেইটো জনাব। ভাবিলোঁ নতুন বছৰ কেইটামান ভাল অভ্যাসে লওঁ। এইকেইটা আগৰ পৰা কৰি থকাই হৈছে বাৰু। যোৱা ছেপ্টেম্বৰ মাহৰ পৰা গ্ৰীণ টি খাইছোঁ, বহুতখিনি ভাল ৰিজাল্ট পাইছোঁ। তাৰপাছতে ভাবিলোঁ জানুৱাৰীৰ পৰা আৰু ছমাহলৈকে আকৌ খাওঁ বুলি। সেইবাবে অৰ্ডাৰ দি গ্ৰীণ টি খাবলৈ আনি ল'লোঁ। তাৰপাছতে আনিলোঁ এখন কেলেণ্ডাৰখন অনাৰ কাৰণটো হৈছে মাহটো আহে মাজতে পটককেনে গুচি যোৱা যেন লাগে মাহটো। সেইবাবে এজন ষ্টুডেণ্টো হয় আৰু লগতে পিজিত তেনেকৈ হোষ্টেলত তেনেকৈ কেলেণ্ডাৰ ইমান হেৰি নহয়। ভাবিলোঁ ষ্টুডেণ্ট হয়, গতিকে টেবুল কেলেণ্ডাৰখন লগত থকাটো এটা ভাল অভ্যাস বুলি ভাবি কেলেণ্ডাৰখন আনিলোঁ। আৰু সেইদিনাখনি পৰীক্ষা শেষ হ'ল, ভাবি পিনে বহি আছিলোঁ যে ডায়েৰীখন নাহিলে, ডায়েৰীখন চাগে লিখিব নাপামেই 1 তাৰিখৰ পৰা বুলি। ঘৰলৈ যাওঁতে এখন কিনি লৈ যাব লাগিব বুলি এনেকৈ ভাবি থাকোঁতে তেতিয়া ফোনটো আহিল যে মোৰ ডায়েৰীখন আহিছে। এইকেইটা ভাল অভ্যাসে আগৰ পৰা কৰি আছোঁ বাৰু, হ'লেও নতুন বছৰ বুলি আকৌ এইকেইটা কাম কৰিছোঁ আৰু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। কেলেণ্ডাৰখন ল'লোঁ, গ্ৰীণ টি কাপ আকৌ জানুৱাৰীৰ পৰা ছমাহলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু এই ডায়েৰী লিখা অভ্যাসটো যোৱা বছৰৰ পৰা কৰিছোঁ মই। তাৰপিছতে এইবছৰৰ কাৰণে আকৌ নতুন এখন ডায়েৰী ল'লোঁ। সময়তো বহুত ব্যস্ততাই থাকে, তথাপিতো টাইম নাপাওঁ। তাৰ মাজতে যিমান পাৰোঁ ডায়েৰীখন লিখিব চেষ্টা কৰোঁ, কাৰণ ডায়েৰী লিখাটো এটা ভাল অভ্যাসেই হয়। প্ৰয়োজন কিছুমান ভাল অভ্যাস গঢ়ি তোলাটো ষ্টুডেণ্ট লাইফত, পঢ়া শুনাৰ উপৰিও। পিছে আপোনালোকে কি নতুন অভ্যাস হাতত লৈছে বা নতুনকৈ কোনকেইটা কাম আকৌ ৰিছেট কৰি কৰিছে সেয়া এবাৰ জনাব।